हेलो फ्रेंड्स ज्योतिका मिक्स वाइटर मैं ज्योतिका आपलोक सकलोके स्वागतम जनाइছো फ्रेंड्स ए देखिसेने एकदम गरमत पिन्हिब পৰা এযোৰ পিওর कटन কাপোৰত একেবাৰে सिम्पल डिजाइনত সম্পূर्ण লেসেৰে কৰা এযোৰ কাপোৰ আৰু ইউনিক লেসেৰে কৰা এযোৰ কাপোৰ একদম কম সময়ৰ ভিতৰতে কাপোৰযোৰ কৰি উলিয়াইছো গৰমত খুব আৰামদায়ক এনেকুৱা কাপোৰ পিন্ধিবলৈ আৰু ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো फ्रेंड्स আহক কাপোৰযোৰ কেনেকৈ ইউনিক লেসেৰে ৰেডি কৰিলো চাংগৈ আহক गुटे कापोरजोर पारि देखुৱাম फ्रेंड्स प्रथमते चाওঁ गुटे कापोरजोर डिजाइन तो या चाकचोन सम्पूर्ण कापोरजोर प्रथमते पारि देखुवाइছো और फाइनल लुक तो आपनक प्रथमते देखुवाइ লৈছো तार पिছত देखुৱাম एकेबारे सहज पद्धतिरे केनेকৈ कम সময়তে कापोरजोर কৰি উলিয়ালো या চাওক সৰু সৰু এটা এটা পাহ মাজে মাজে দিছো দুটা দুটা পাতৰ হৈতে আৰু সাইডে সাইডে এনেকৈ লম্বা লম্বা কৈ দিছো এডাল এডাল আৰু মেখেলা আৰু চাদৰ এনেকৈ দিছো যেহেতু কটন কাপোৰজোৰ ইয়াত ব্লাউজ পিস তেনেকৈ নাথাকে কাপোৰৰ সেটত আৰু পিওর কটন হয় কাপোৰজোৰ খুব মৰম লগা কিন্তু গৰমত খুব আৰামদায়ক সেইকাৰণে আসলতে গুটে কাপোৰজোৰ এনেকৈ সিম্পল কৈ কৰি চাওঁ বুলি ভাবিলো আৰু আপোনালোকৰ লগত প্ৰথমতে শেয়াৰ কৰি লৈছো কাপোৰজোৰৰ ফাইনেল লুকটো এতিয়া চাওঁগৈ হক কেনেকৈ কম সময়তে কাপোৰজোৰ কৰি উলিয়াব পাৰি আৰু একেবাৰে ইউনিক কেটামান লেসৰ সহায়তে সম্পূৰ্ণ কৰিছো কাপোৰজোৰ फ्रेंड्स कापोरजोर কৰিবৰ কাৰণে এয়া কৈছো যে ইউনিক লেস লৈছো फ्रेंड्स या सेक्शन यूनिक হয় না নহয় কেটামান এয়া পাটৰ লেস লৈছো আৰু এই পাটৰ লেস আৰু এয়া ফুল কেপাহো খুব ধুনিয়া সৰু সৰু হালধীয়া ফুল আৰু এই পাট আৰু ফুলেৰে গুটে কাপোৰজোৰ ডিজাইন কৰিম প্ৰথমতে পাটৰ এই অংশসমূহ এনেকৈ 12টা পাট এনেকৈ হিচাপ এটা কৰি লৈ পেলে 12টা পাট দীঘলে দীঘলে এনেকৈ কাটিছো তাৰ পিছত 6টা পাট এনেকৈ কাটি ডিজাইন কৰিম প্ৰথমতে ভাবিছিলো গুল গুল কৈ ডিজাইন কৰি লগাই দিও বুলি তাৰ পিছত আকৌ কিবা এটা মানে মনলৈ ডিজাইন এটা ভাবি ললো সেইকাৰণে প্ৰথম 6টা আকৌ 12টা এনেকৈ কাট কৰি গুটেই ডিজাইনটোৰ অংক এটা মনলৈ আনি ললো আৰু সিম্পল কৈ কৰিম বুলি যেহেতু ভাবিছো সেইকাৰণে একেবাৰে সিম্পল কৈ ডিজাইনটো কৰিম আৰু এনেকৈ কাট কৰি গুটেই পাটৰ অংশসমূহ প্ৰথমতে ৰেডি কৰি ললো পাট আৰু ফুলেৰে গুটে ডিজাইন কৰি প্ৰথম ডিজাইনটো আপোনালোকে দেখিছে গুটে ডিজাইনটো আপোনাক দেখুৱাইছো একেবাৰে সহজ পদ্ধতিৰে কৰিছো আৰু গৰমত পিন্ধিবলৈ খুব আৰামদায়ক এয়া লৈছো কটন এটা কাপোৰ আৰু কটন কাপোৰটোৰ ওপৰতে এনেকৈ কাট কৰি লৈছো দীঘল ছুটি এইদৰে फ्रेंड्स গুটে মানে পাটৰ অংশসমূহ কাটি কৰি ৰেডি কৰি ললো আৰু গুটে চাদৰ মেখেলাৰ ওপৰত এনেকৈ ডিজাইনটো কৰিম আৰু আপোনালোকে চাই থাকক একদম সহজ পদ্ধতিৰে মই কেনেকৈ ডিজাইনটো কৰিলো প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো কেনেকৈ মানে পাটৰ অংশসমূহ কাটি আমি ৰেডি কৰি লৈছো फ्रेंड्स এইদৰে ৰেডি কৰি ললো পাটৰ অংশসমূহ তাৰ পিছত আঠাৰ সহায়ত আমি লগাম তাৰ আগতে আমি ডিজাইনটো এনেকৈ চিন্তা কৰি লম কেনেকৈ ডিজাইনটো কৰিম দীঘলে কৰিম নে এনেকৈ এটা দুটাকৈ পাৰি লম প্ৰথমতে ডিজাইনটো যেতিয়া চিন্তা কৰি লোৱা যায় তেতিয়া অকমান সময় লাগে যেহেতু একদম নিজে মনলৈ আনা এটা ডিজাইন আৰু সেইকাৰণে প্ৰথমতে এটা সৰু এটা দীঘল এটা ছুটিকৈ আচলটোত প্ৰথমতে এনেকৈ লগাবলৈ চেষ্টা কৰিছো আৰু এই আঠাটো সকলোৱে চিনি পায় এই আঠাটোৰ সহায়তে মই সদায় ৰং মানে ডিজাইনসমূহ কৰি আহিছো আৰু এই আঠাটোৰ সহায়তে এনেকৈ আঠা লগাই যাম এইদৰে फ्रेंड्स আঠাটো এনেকৈ বাহিৰ বেলেগ মানে পাত সমূহ এনেকৈ আনি পেলাই এনেকৈ পাতে লগাই পেলাই লগাব পাৰি বা তাত ডিজাইনটোৰ ওচৰত মানে থৈ পেলাই লগাব পাৰি মই এনেকৈ প্ৰথমতে পাটৰ অংশসমূহত আঠাটো লগাই পেলাই তাৰ পিছত য'ত লগাম তাতে ডিজাইনটো লগাই যাম আৰু এনেকৈ ভালদৰে আঠাটো নলগালে যেহেতু আঠাৰে কাম সেইকাৰণে গুটে আঠাটোৰ সহায়ত এনেকৈ মানে আঠাটো ভালকৈ হেঁচা দি পেলাই ধুনীয়াকৈ লগাই যাম আৰু फ्रेंड्स এনেকৈ এয়া লগাই দিলো প্ৰথমতে দীঘল পাটটো তাৰ পিছত ছুটি পাটটো লগাম এনেকৈ গুটে ডিজাইনটো কৰি যাম এতিয়া এটা দীঘল এটা ছুটি এই ধৰণে কৰি যাম এয়া চাওক এটা ছুটি দিছো এটা দীঘল দিছো আৰু তলৰ যেটো আচলৰ অংশ বা মেখেলাখনৰ তলৰ অংশ হেকেটা ধৰণেৰে কৰিম আৰু সাইডেও দুটা পাতেৰে এনেকৈ এটা ফুল লগাম বুলি ভাবি থৈছো আপোনালোকে চাই থাককচোন এতিয়া फ्रेंड्स পাটৰ অংশসমূহ লগোৱা হৈ গৈছে আৰু এতিয়া এটা ফুলত এনেকৈ আঠা লগাই ওপৰত এটা ফুল এনেকৈ দি দিছো একদম লতাডালৰ ওপৰে এটা দীঘল এটা ছুটি এনেকৈ গুটে ফুলৰ ডিজাইনটো এনেকৈ মনলৈ আহিছে আৰু সিম্পল কৈ কৰিম বুলি যেহেতু ভাবিছো সেইকাৰণে একদম সিম্পল কৈ কৰিছো এটা ছুটি এটা দীঘল এনেকৈ
মানে কোনো ধৰণৰ মই ব্ৰাছ ইউজ নকৰোঁ বুলি কাপোৰযোৰ এনেকৈ লেচেৰে কৰিছোঁ আৰু সম্পূৰ্ণ এটা ইউনিক লেচেৰে কৰা এযোৰ খুব চিম্পল কাপোৰ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এই ডিজাইনটোৱে গোটেই কাপোৰযোৰত কৰিম, নিশ্চয় আপোনালোকে গোটেই কাপোৰযোৰ ডিজাইনটো দেখা পালে। আৰু চাইডেও এনেকৈ দুটা পাহি দি পেলাই তললৈ মানে দুটা পাহ আৰু এটা ফুল এনেকৈ গোটেই ছাইডটোৰ মানে পাৰি ছাইডটো গোটেই ছাইডটো দি যাম। এইদৰে ফ্ৰেণ্ডছ চাইডে এনেকৈ লগাই দিলোঁ আৰু ছাইডত যে দেখিছে হালধীয়া সেই লাইনডাল লগাইছোঁ, সেইটো আচলতে লেচ নহয়, এইটো এটা ৰিবন হয়। ৰিবন চিলাই যে কৰোঁ আমি, সেই লেচটোৱে গোটেই ছাইডত এনেকৈ গোটেই চাদৰ মেখেলাযোৰ চাইডে লগাই দিলোঁ। ফ্ৰেণ্ডছ এনেকৈ দুটা পাহি আৰু এটা ফুল এনেকৈ গোটেই চাদৰ মেখেলাযোৰৰ দুইটা ছাইডে এনেকৈ লগাই সম্পূৰ্ণ কৰিছোঁ। আপোনালোকক অকণমান দেখুৱাই দিছোঁ, মিলোতে হয়তো দেখা পাইছে। আৰু এই পদ্ধতিটোৰে এই ইউনিক লেচডালেৰে গোটেই কাপোৰযোৰ এই ডিজাইনটো এনেকৈ মনলৈ অহাৰ বাবে এনেকৈ সম্পূৰ্ণ কৰি ল'লোঁ। এতিয়া চাওক, ইয়াতে এয়া সৰু মিৰ'ৰ আমি কিনিবলৈ পাওঁ বজাৰত। এই মিৰ'ৰসমূহ এটা এটাকৈ এয়া ফুলৰ পাহিসমূহত আঠাৰ সহায়ত এটা এটাকৈ মিৰ'ৰ লগাই দিছোঁ। সেই মিৰ'ৰটো লগাই দিওঁতে আকৌ অকণ ইউনিক লাগিছে নহয়নে? একদম চিম্পল, তথাপিও মানে আকৌ চিম্পলতে আকৌ এটা মিৰ'ৰ লগাই আৰু অকণমান মৰম লগা কৰি দিছোঁ। খুব বেছি ৰ'দ দিলেও যিকোনো কাপোৰ ৰ'দত গৰমত যিকোনো কাপোৰ পিন্ধিবলৈ মন নাযায় আৰু যিমান চিম্পল হয় তিমান ভাল লাগে। সেইকাৰণে ফ্ৰেণ্ডছ একদম হোৱাইট পিয়'ৰ কটন, তাত একদম চিম্পলকৈ কৰা ফুল, যাতে মানে অশান্তি নহয় পিন্ধিবলৈ আৰু সকামে নিকামে বা এনেকুৱা পিন্ধিবলৈ ভাল হ'ব। সেইকাৰণে ভাবিলোঁ এনেকৈও এযোৰ কাপোৰ কৰি চাওঁচোন। কাপোৰযোৰ কৰিবলৈ ফ্ৰেণ্ডছ বিশেষ একো বস্তুৰ প্ৰয়োজনেই নহ'ল, মাত্ৰ এনেকুৱা ইউনিক লেচ, আঠা আৰু সেয়া ফুল আৰু সেয়া পাথৰ, এইকেইটা বস্তুৰে গোটেই কাপোৰযোৰ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। ইয়াত কোনো ধৰণৰ ৰং বা ব্ৰাছ একো লগা নাই, মাত্ৰ আঠাৰ প্ৰয়োজন হৈছে আৰু এই মিৰ'ৰখিনি পেকেট সম্পূৰ্ণ প্ৰয়োজন হৈছে। আৰু মেখেলাখনত এনেকৈ ডিজাইন কৰি লৈছোঁ, দেখিছেনে? দীঘল চুটিকৈ এনেকৈ গোটেই মেখেলাখনত পাৰি লৈছিলোঁ আৰু সেই পদ্ধতিৰে মেখেলাখন সম্পূৰ্ণ কৰিছিলোঁ। চাদৰখনটো আপোনালোকে দেখিলে চাইডে সৰু এটা পাহ দি আঁচলত এনেকৈ দিছিলোঁ আৰু মেখেলাখনৰ তলৰ অংশটোত এনেকৈ দীঘল চুটিকৈ দি সেই আঠাটোৰ সহায়তে এনেকৈ ধুনীয়াকৈ আঠাটোৰ সহায়ত ভালকৈ লগাই ল'লোঁ আৰু একেটা ডিজাইনতে গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিছোঁ। প্ৰথমতে আপোনালোকৰ কাপোৰযোৰৰ সম্পূৰ্ণ লুকটো দেখুৱাই লৈছোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। ফাইনেল লুকটো দেখিছে আৰু কেনেকৈ কৰিছোঁ অকণমান আপোনালোকক দেখুৱাই ল'লোঁ। এনেকৈ পাৰি লৈ আঠাৰ সহায়ত এনেকৈ তলে পাতে আঠা এনেকৈ লগাই দিছোঁ আৰু এনেকৈ গোটেই ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। একেবাৰে সহজ, কিন্তু যেতিয়া প্ৰথমতে মানে ডিজাইনটো মনলৈ আনিছোঁ তেতিয়া অকণমান অসুবিধা হৈছিল, কি কৰিম কেনেকৈ ডিজাইন কৰিম। মনলৈ আনি যেতিয়া ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ, এতিয়া একেবাৰে সহজ হৈ গ'ল নহয়নে? আৰু এনেকৈ গোটেই মেখেলাখনৰ ডিজাইনটো কৰি উলিয়ালোঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকে চিম্পল ডিজাইনটো কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় জনাব। আৰু ফ্ৰেণ্ডছ এয়া চাওক, এনেকৈ সহজ পদ্ধতিৰে একেবাৰে চিম্পলকৈও যে লেচৰ সহায়ত এযোৰ কাপোৰ কৰিব পাৰি, কম লেচেৰে আৰু কেনেকৈ কাপোৰযোৰ কৰিব পাৰি তাৰো আচলতে দেখুৱালোঁ। আৰু লগতে ৰং ইউজ নকৰাকৈ লেচেৰেও এনেকৈ যে এযোৰ চিম্পল কাপোৰ কৰিব পাৰি, সেইটোকে আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইদৰে ফ্ৰেণ্ডছ পাত আৰু ফুলৰ অংশসমূহ দি লোৱাৰ পিছত আৰু ইয়াতে আমাৰ সম্পূৰ্ণ হৈছিল। তাৰপিছত এটা মিৰ'ৰ গোটেই চাদৰ মেখেলাযোৰত দিয়াৰ ধৰণে মেখেলাখনতো এনেকৈ দি ল'লোঁ আৰু এনেকৈ মেখেলাৰ কামখিনি সম্পূৰ্ণ কৰিলোঁ। এতিয়া ফ্ৰেণ্ডছ লাগিছেনে একেবাৰে সহজতেও যে এযোৰ কাপোৰ কৰিব পাৰি, একেবাৰে সহজ পদ্ধতিৰে এনেকৈ লেচেৰে এযোৰ কাপোৰ কৰিব পাৰি নহয়নে? কাপোৰযোৰ চাই কেনে পালে, যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।